2014 চনত জিডিপিলৈ মেনুফেকচাৰিঙৰ অৱদান আছিল 15% আৰু 2015 চনত এই 16%লৈ বৃদ্ধি হৈছিল, কিন্তু তাৰ পিছত একেৰাহে 3 বছৰৰ বাবে 15% হৈ থাকিল। 5 বছৰৰ পিছত 2019 চনত জিডিপিত মেনুফেকচাৰিঙৰ অংশ হ্ৰাস পাইছিল আৰু এইটো 13%লৈ নামি আহিছিল। এইটো সেই বছৰ আছিল যি সময়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশতে জাতীয়তাবাদৰ নামত ভোট বিচাৰিছিল। নিযুক্তি, বাণিজ্য আৰু অৰ্থনীতিৰ সকলো প্ৰশ্নই পিছ পৰি গৈছে। আনকি 303খন আসন লাভ কৰাৰ পিছতো মোদী চৰকাৰে মেনুফেকচাৰিঙৰ দৰে মৌলিক ক্ষেত্ৰত নিজৰ লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰিলে। আনকি কোভিডৰ বছৰবোৰতো খণ্ডটোৱে জিডিপিত 13 পৰা 14% অৰিহণা যোগাই আহিছে। সিমানেই যিমান কোভিডৰ আগত। 2024 চনত জিডিপিত মেনুফেকচাৰিং অৰিহণা 17.7%ত উপনীত হ'বলৈ সক্ষম হৈছিল। 17% ডাঙৰ কথা নহয়। 1990ৰ দশকত জিডিপিত মেনুফেকচাৰিঙৰ অংশ আছিল 16 পৰা 17%। 3 দশকৰ পিছত ছেক্টৰটো এতিয়াও জিডিপিৰ 17.7%ত আছে। 1990 চনৰ পৰা 2025 আহিছে। ভাৰত মেনুফেকচাৰিং ছেক্টৰত য'ত আছিল এতিয়া তাতেই আছে। য'ত আছিল এতিয়া তাতেই দেখা গৈছে। ভাষণ দিয়া, লোগো বনোৱা, আইকন বনোৱা আৰু হাততালি দিয়াৰ ফলত সফলতাৰ লাভ নকৰে।